কৃষ্ণ শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ ভীষ্ম মুখ্য উৎসৱ কথন। গোত্ৰ হত্যা পাতক কৰিয়া যুধিষ্ঠিৰ, মাধৱৰ প্ৰভুধেন ভৈল মনস্থিৰ। অধিক বুলন্ত কৰি কৃষ্ণক বিশ্বাত, বুজিলো সমস্তে তোমাৰ কুটনাত। কান্দন্ত কৰিলো বুলি সুহৃদ বিঘাত, ব্যাসৰ বাক্যত নাহি ৰাজাৰ সংজাত। কহন্ত যতেক যজ্ঞ যোগ প্ৰায়শ্চিত্ত, নাহি শান্তি তথাপিতো নৃপতিৰ চিত্ত। ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ, ভীষ্মৰ মুখে সেয়াংক কৰাইবো প্ৰবোধ। হেন মনে মানিলন্ত ঈশ্বৰ মাধৱে, গৈলা কুৰুক্ষেত্ৰ কপান দবহ বান্ধৱে। কুন্তি আদি কৰি নাৰী হবু গৈলা লৰি, মহাভাগৱত ভীষ্ম যথাৱাসে পৰি। দেখিলা ভীষ্মক হৰ শয্যাত আচন্তে, যেন পুৰন্দৰ পাত ভৈলা স্বৰ্গ হন্তে। যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি, নাৰদ প্ৰমুখে তৈতে মিলিলা ঋষি। ব্যাস শুক বশিষ্ঠ মুখে ঋষি ৰাজ, ভীষ্মৰ আগত বহি পাতিলা সমাজ। সবাকো কৰিলা পূজা যাক যেন বিধি, কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি। ঐ ৰাম সাদৰে আগত আনি বৈশাইলা আসনে, পাদ্যৰ ধূপ দীপ দিলা সবে মনে। ভীষ্মৰ অৱস্থা দেখি কলুতক মুখে, কাষতে বাচন্ত পাঞ্চু ভাই মহাদুখে। ঐ ৰাম কুন্তি সত্যৱতীৱাদী কান্দৈ নাৰী গণে, দেখিয়া ভীষ্মৰ মৰ্ম চৰি গৈলা মনে।
লুটকে চঞ্চল আখি ৱাতি অনুৰাগে বুলিলা সবাকো বাক্য ভীষ্ম মহাভাগে ঐ ৰাম পৰম ধৰ্মিষ্ঠ পানছু কৃষ্ণ তন্মুখ ইহে মহা কষ্ট তোৰা সবে পাইলা দুখ মাৱ কুন্তি তোমা কেশে কৰো খেদ পাণ্ডুৰ মৰণে দুখ পাইলা অবিচ্ছেদ ঐ ৰাম এহি পাঞ্চ পুত্ৰ লয়া কৰিলা বিদেশ দুষ্ট ধৃত ৰাষ্ট্ৰে নিদিলে কোন ক্লেশ জানো নাই তো দুখ লিখিত তোমাৰ কালে ঘটাইলে কৱাসি ইহ বনিকাৰ ঈশ্বৰ কালে শেহৰৈ জগতৰে আয়ু সংসাৰত ভ্ৰমাৱৈ মে ঘক যেন বায়ু ঐ ৰাম ধন জন জীৱনতি লেকে কৰে চন্ন আলোকতৰ কি বেহেন নাহি একোজন অতি অঘটন কুঘটাৱে কালে ৱানি পৰম আশ্চৰ্যই যে শুনা সবে প্ৰাণী জৈত ধৰ্ম ৰাজা গদা পানী বৃকুদৰ ধনঞ্জয় যথাত গান দিব ধনুৰ্ধৰ পৰমহু হৃদ কৃষ্ণ জৈত সভাসদ দেখিও আশ্চৰ্য কিনো তথাপি আপদ ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ ধৰ কিছু নুই যেহি কৰে ঈশ্বৰে হিষে সত্য শুই ঈশ্বৰ চেষ্টাক জানে কমন মহন্তে ব্ৰহ্মাহৰু মোহ যাই যাক বিচাৰন্তে চিনাই বেলাগিলা ভীষ্মে মেলিয়াঙ্গুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কালুয়াঙ্ক বুলি সম্প্ৰতি আচন্ত হুয়া দৈৱ কীত নয় আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয় কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহা হৰি মায়াই লোকক মুহি আছে সদেম কৰি ঐ ৰাম কিনো পাণ্ডু পুত্ৰ তোমা সাৰ মহা
ভাগ পাইলাহা গৃহতে হেনো ঈশ্বৰ কলাগ পাঞ্চাদূত কৰা কটু হাৰথিৰ থৰ মন্ত্ৰী হুয়া বুজান্তহা মান্য যেন নৰ ঐৰা মহান চৰণে আৱে চিত্ত কৰি থিৰ কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধি স্থিৰ উদান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্ম স্বয় কহি আছে দিলাতান মোহনৰ সংশয় নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণ কুচি নাইলাওঁতে পৰম ঈশ্বৰ ভকত বৎসল কৃপা মহয় মহাহৰি আহান পাৱত বাপ থাকা সেৱা কৰি যদ্যপি সবাতে সমৱেন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত মই প্ৰাণ এৰো দেখা হেন সময়ত আপুনি ভৈলন্ত আশী ৱাগে উপগত কিনো কৃপাময় মহাস্নেহে ভকতক এতেক বুলন্তে প্ৰেমে ঝৰি লুতক হে কৃষ্ণ কৃষ্ণ আৱে মোৰ আগত যিটো চতুৰ্ভুজ ৰূপ কহৰি চাবে কত অৰুণ চৰণ চাৰু সুপ্ৰসন্ন মুখ পাহৰিলো শৰৰ বেদনা যত দুখ তুমি সে সুহৃদৱাত্মা প্ৰভু ভকতৰ তোমাৰ চৰণে কৰো এতেক গোচৰ যাব দে কেৱেৰুইত মই কলে বৰ তাৱে মোক অপেক্ষিবা বাপ গদাধৰ এতেক বুলন্তে প্ৰেম পিৰিল ভীষ্মক ধাৰে বহি যায় দুই নেত্ৰৰ হলুতক থাকিলন্ত তম্ভি ভীষ্মে কৃষ্ণক নিৰেখি কৃষ্ণ ভৈলা আকুল কতি তাহান দেখি শুনা সভা সদপদ মহাভাগৱত হৃদয়ত বিচাৰিক থাৰলৈ বা তত্ত ইহাস্ত্ৰত কহে দেৱ এক নাৰায়ণ তাহান ভকতি যশ শ্ৰৱণ কীৰ্তন ৱাক এক শৰণ নিশিছয় চিত্ত কৰি ৱাতীয় প্ৰয়াসতে যাতনা তাপতৰি কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ কৃষ্ণ মোৰ আত্মা কৃষ্ণ হৃদ নিশিছয় কৃষ্ণকে পাইলে অনু মাত্ৰ নাহি ভয় এহি তত্ত্ব জানো যিটো হেহি মহা জ্ঞানী হেহি মহাগুৰু হেহি জনচক্ৰ পানী
ঐ ৰাম হেন জানি ভকতিত কৰিও বিশ্বাস অথিৰ জীৱন ধন জনগৃহ বাস ঐ ৰাম ক্ষণিকতে নথাকৈ মে ঘৰ যেন সদম ওয়াৰৰ থেনেৰিবা কৃষ্ণৰ পাদ পদ্ম কাল জগৰে গিলে তিলেকে মৰণ কৃষ্ণৰ চৰণে লৈ সত্তৰে শৰণ ঐ ৰাম কৃষ্ণৰ কিংকৰে কহে ইহে তত্ত সাৰ বোলা ৰাম ৰাম হৌক পুৰুষ ধাৰ হৰি ৰাম 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 কৃষ্ণ।